নমস্কাৰ, মোৰ নাম অভিজিত গগৈ। মোৰ ঘৰ ধেমেচিত হয়। মই বৰ্তমান নাৰ্চাৰী ব্যৱসায়ৰ লগত জড়িত। আজি আমাৰ স্থানীয় বুলিয়ে ক'ব লাগিব, আমাৰ লেপেট কটাৰ সন্মানীয় পৰাগ দত্ত ছাৰ আহে। ছাৰ অহাৰ কাৰণে বিশেষভাৱে তেওঁলৈ ধন্যবাদ থাকিল আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। তেখেতৰ আমাৰ মানে কৰ্মচাৰী যিসকল তেওঁলোকক যথেষ্টখিনি উৎসাহমূলক মানে কথা কয় আৰু মোকো যথেষ্টখিনি মানে উৎসাহ জনায় এনেকৈ ধৰণে কাম কৰি যাবৰ কাৰণে। নাৰ্চাৰী 2020 চনৰ পৰা আৰম্ভ আৰু ৰাইজৰ সমাদৰ আপোনাৰ যথেষ্ট ভাল। আমাৰ নাৰ্চাৰীত সকলো ধৰণৰ ফল মূল আৰু আপোনাৰ ফুল পোৱা যায়, দেশী বিদেশী সকলো ধৰণৰ ফুল পায়। আৰু যদি কাৰোবাক লাগে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। মই আজি আহিলোঁ ধেমেচিত, অভিজিত গগৈ নাৰ্চাৰীত আহি দেখিছোঁ। অকল নাৰ্চাৰী বুলিয়ে নহয়, ইমান ধুনীয়াকৈ ফিচাৰী কৰিছে, লগতে হাঁহ পুহিছে। এজন উঠি অহা যুৱক, শিক্ষিত যুৱকে ইমান ধুনীয়াকৈ যে নিজৰ কৰ্মখিনি কৰি যাব পাৰে আৰু বেলেগৰো নিদৰ্শন হয়। এইটো বেলেগৰ কাৰণে এটা খুব ধুনীয়া উদাহৰণ হয়। আটাইতকৈ ডাঙৰ কথা হৈছে কি, অভিজিত গগৈয়ে নিজেতো উপাৰ্জন কৰিছেই, লগতে অন্য 10জনকো সংস্থাপন দিছে। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে কি, আমি যে বাহিৰৰ পৰা বস্তু আহিব নালাগে বুলি কওঁ, আমাৰ এতিয়া বহুত বস্তুৱে আহে, ফুলেই হওক অন্যান্য বস্তুৱেই হওক, বহুত ধৰণৰ বস্তু আহে। এই ফুলৰ গছ, বিভিন্ন ধৰণৰ ফল মূলৰ পুলি, এই সকলোবিলাক অভিজিত গগৈয়ে ইয়াৰ পৰা বেলেগ ঠাইলৈ ওলোটা দিবহে পাৰিছে। বাহিৰৰ পৰা অনাটো তেওঁ সেইটো এটা খুব ধুনীয়া পদক্ষেপ হৈছে। বাহিৰৰ পৰা অনাতকৈ তেওঁ ইয়াৰ পৰা বাহিৰলৈ দিব পাৰিছে। আৰু এনেধৰণৰ উৎকৃষ্ট নিদৰ্শন বা উদাহৰণে আমাৰ ভৱিষ্যত প্ৰজন্মৰ আৰু উৎসাহিত কৰিব। আৰু মই ভাবোঁ এই অভিজিত গগৈ এটা জ্বলন্ত উদাহৰণ আৰু তেওঁৰ সুস্বাস্থ্য মই কামনা কৰিলোঁ। মই লৈছোঁ বাগানবেলিয়া, মই লৈছোঁ নৰা বগৰী আৰু অন্যান্য আম, তেনেকুৱা ধৰণৰ।